ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি জানুৱাৰী মাহৰ 27 তাৰিখ আজি বাৰ হ'ব সোমবাৰ আজি অসমীয়া মাঘ মাহৰ 13 তাৰিখ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আজি তিথি হ'ব কৃষ্ণা কৰিদোষী তিথি নক্ষত্ৰ হ'ব মূলা নক্ষত্ৰ যোগ হ'ব হৰকণ যোগ তাৰ পিছতে ব্ৰজত যোগ আৰম্ভ হ'ব কৰণ হ'ব গড়কৰণ তাৰ পিছতে বনিষ্কৰণ আৰম্ভ হ'ব আজি জন্ম ৰাশি হ'ব ধনু ৰাশি আজিৰ জন্মত ধনু ৰাশি সত্ৰৰ বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ দেমাৰিগড় মৰণত দুখ নাই যোগিনী আজি দক্ষিণ কোণত আজি সূৰ্য উদয় হ'ব 6:13 সূৰ্যাস্ত সময় হ'ব 4:58 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ দিনটো শুভ হওক মনৰ ইচ্ছা পূৰণ হওক তাৰে কামনা কৰি ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ আহক প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি আপোনালোকৰ পৰিকল্পনা সাৰ্থক কৰিবলৈ অনুকূল সময় কেৱল আপুনিহে আপোনালোকৰ কৰ্মৰ দক্ষতা অধিক উন্নত কৰিব লাগে কাৰণ কঠোৰ পৰিশ্ৰম সঠিক ফলাফল লাভ কৰিবলৈ হ'লে কৰ্মমুখী হ'ব লাগিব সম্পত্তিৰ সৈতে জড়িত অসমাপ্ত কামেও গতি লাভ কৰিব পাৰে বুলি কৈছে যিকোনো গুৰুত্বপূৰ্ণ যাত্ৰা পিছুৱাই দিয়াটো উপযুক্ত হ'ব কাৰণ বৰ্তমান গ্ৰহৰ অৱস্থান বৰ অনুকূল নহয় বুলি কৈছে আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ আৰু মূল্যৱান বস্তুবোৰৰ বিশেষ যত্ন লওক সেইবোৰ হেৰাই যোৱা বা পাহৰি যোৱাৰ সম্ভাৱনা আছে যাৰ বাবে আপুনি চিন্তিত হৈ থাকিব ব্যৱসায়িক ক্ষেত্ৰত কৈছে যে সকলো কাম আপোনালোকৰ তত্ত্বাৱধানত সম্পন্ন কৰক এই সময়ত কৰ্মচাৰী বা কোনোবা বাহিৰৰ মানুহে আপোনালোকৰ বিৰুদ্ধে কিবা এটা ষড়যন্ত্ৰ ৰচনা কৰিব পাৰে যি আপোনালোকৰ ব্যৱসায়িক কাৰ্যকলাপতো প্ৰভাৱ পেলাব পাৰে যিকোনো গুৰুত্বপূৰ্ণ অৰ্ডাৰ যিকোনো ফোন কলৰ জৰিয়তে লাভ কৰিব পাৰে বৈবাহিক সম্পৰ্কত ঘনিষ্ঠতা থাকিব আৰু পৰিয়ালৰ পৰিৱেশো সুখদায়ক হৈ থাকিব বুলি কৈছে সন্ধিয়া এটা মনোৰঞ্জন অনুষ্ঠানৰ আয়োজন কৰিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত বৰ্তমান পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰিবলৈ সম্পূৰ্ণ যত্ন লওক মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক সচেতন হোৱাটো প্ৰয়োজন আছে বুলি কৈছে এটা সুখৰ দিন পাৰ হ'ব বিশেষকৈ আপোনালোকৰ ওচৰৰ কোনোবা এজনক সহায় কৰিলে আপুনি সুখী অনুভৱ কৰিব বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে সক্ৰিয় অৰ্থাৎ হৈ থাকিব লাগিব পঢ়া শুনাৰ ক্ষেত্ৰত এক্টিভ হৈ থাকিব লাগিব সম্পত্তি ক্ৰয় কৰাৰ যুক্তিসংগত সম্ভাৱনা থাকিব ধ্যান ৰাখক আপোনালোকৰ দৈনন্দিন কাম কাজ আৰু কৰ্ম ব্যৱস্থা সংগঠিত কৰি ৰাখক আনৰ সমালোচনাত অংশগ্ৰহণ নকৰিব ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক বিনষ্ট হ'ব পাৰে আপুনি তুচ্ছ বিষয়ক লৈ বন্ধু বান্ধৱীৰ লগত সংঘাতৰ সম্ভাৱনাও দেখা পোৱা গৈছে গতিকে সাৱধান হৈ থাকিব আজিৰ ব্যক্তিগত কামৰ প্ৰতি গুৰুত্ব দিব লাগিব ব্যৱসায়ত বহুত ব্যস্ততা আপোনালোকৰ দিন বুলি কৈছে অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখক বিষয়সকলৰ সহায়ত স্থবিৰ হৈ পৰা কামৰ সম্পূৰ্ণ আপোনালোকৰ অনুকূল ফল পাব আজি হাতত ব্যৱসায়িক চুক্তি পালে ভাল লাভ পাব দৌৰাদৌৰি হ'ব যদিও সময়মতে কামবোৰ সম্পূৰ্ণ হ'ব আজি আপোনালোকৰ জীৱন সংগীৰ লগত কিবা এটা ভুল বুজাবুজি হ'ব পাৰে যিয়ে তেওঁলোকৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে কিন্তু গতিকে আপোনালোকৰ স্বভাৱত কোমল হওক বুলি কৈছে আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ শেষৰ ফাললৈ বিশেষকৈ আপুনি স্নায়ুৰ টান বা গাঁঠিৰ বিষ আদি সমস্যাৰ অনুভৱ কৰিব পাৰে ব্যায়াম আৰু যোগাসনৰ প্ৰতি নিশ্চয়কৈ গুৰুত্ব দিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভাল লাগিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক বৃষ ৰাশি ৰাতিপুৱাৰ সময়খিনিত কিছু বিশৃংখল পৰিৱেশ থাকিব পাৰে কৈছে আপুনি আপোনালোকৰ সামৰ্থ্য অনুসৰি সকলো ব্যৱস্থা কৰিব আৰু লগতে আপোনালোকৰ ব্যস্ততাৰ পৰা কিছু সময় উলিয়াই জিৰণি আৰু নিজৰ ভাল লগা কামত সময় দিয়ক বুলি কৈছে লগতে আত্মীয় স্বজন বা বন্ধু বান্ধৱীৰ সৈতে কথা বতৰা বা মিলনৰ সুযোগ থাকিব ইজনে সিজনৰ অনুভৱক বুজি পাব নিজৰ কৃতিত্ব আনৰ সন্মুখত বেছিকৈ দেখুৱাই দিয়াটো উপযুক্ত নহয় ইয়াৰ ফলত কিন্তু আপোনালোকৰ বিৰোধীৰ মাজত ইচ্ছাৰ অনুভূতিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে লগতে আপোনালোকৰ ব্যক্তিগত বিষয়ত কাকো বেছি হস্তক্ষেপ কৰিবলৈ নিদিব পৰিয়ালৰ কোনো সদস্যৰ বিশেষকৈ আপোনালোকৰ সহায়ৰ প্ৰয়োজন হ'ব পাৰে ব্যৱসায়ত কোনো নতুন পৰিকল্পনা খৰখেদাকৈ আৰম্ভ নকৰিব কাৰণ সঠিক তথ্যৰ অভাৱতো লোকচানৰ সৃষ্টি হ'ব পাৰে বিপণন সম্পৰ্কীয় কামত বেছি সময় খৰচ নকৰিব কাৰণ ইয়াৰ কোনো লাভ নহ'ব কাৰ্যালয়ত সহকৰ্মীসকলৰ সৈতে উন্নত সমন্বয় হ'ব পৰিয়ালৰ পৰিৱেশ সুখ আৰু শান্তিৰে ভৰি পৰিব কিন্তু বিপৰীত লিংগৰ বন্ধুৰ লগত লেনদেন কৰাৰ সময়ত নিজৰ সন্মান মনত ৰাখিব দিনটোৰ প্ৰথম ভাগত কাহ চৰ্দিৰ দৰে সমস্যা বাঢ়িব পাৰে কিন্তু অসাৱধান হৈ যিকোনো আপোনালোকে কাম নকৰিব কাৰণ সমস্যাবোৰ বাঢ়িব পাৰে কিছু সময় আত্মনিৰীক্ষণ আৰু নিজৰ চিন্তাত কটালে আপুনি আপোনালোকৰ সমস্যাবোৰ সমাধান কৰিবলৈ সক্ষম হ'ব বুলি কৈছে পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ পৰা আপুনি পদ প্ৰদৰ্শন লাভ কৰিব বহুদিন ধৰি বাকি থকা বা আবদ্ধ হৈ থকা কামবোৰ সম্পূৰ্ণ কৰাৰ বাবে আজিৰ দিনটোত সঠিক সময় বুলি কৈছে কিছুমান মানুহে আপোনালোকৰ বিৰুদ্ধে উৰা বাতৰি বিয়পাবলৈ চেষ্টা কৰিব পাৰে কিন্তু এনে লোকৰ প্ৰতি গুৰুত্ব নিদি আপোনালোকে সাৱধান হৈ থাকক বুলি কৈছে
আজি আবেগ আৰু খং নিয়ন্ত্ৰণ কৰাহে প্ৰয়োজন বুলি কৈছে দিনটোৰ ভাগত খৰখেদা আৰু অতি উৎসাহেৰে বনোৱাৰ কিছুমান আপোনালোকৰ কাম নষ্ট হ'ব পাৰে গতিকে ধ্যান ৰাখক ব্যৱসায়ত কামবোৰ বেছি হ'ব নতুন চুক্তি হ'ব পাৰে যিটো লাভজনক হ'ব বুলি কৈছে আজি কিন্তু বুদ্ধিৰে সকলো সমস্যা শান্তিৰে সমাধান কৰিব পাৰিব বৈবাহিক জীৱনৰ সুখী হৈ থাকিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত বদনাম বা নিন্দা হ'ব পাৰে গতিকে সাৱধান হওক বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ শেষাৰ্ধত ঋতুভিত্তিক ৰোগৰ পৰা সাৱধান হওক যদি আপোনালোকৰ কাহ চৰ্দি সমস্যাবোৰ বাঢ়ি আছে সেইখিনি ক্ষেত্ৰত সাৱধান হ'ব লাগিব চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে নিজৰ অভ্যাস আৰু ৰুটিন ভালদৰে সংগঠিত কৰি ৰাখক শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 নতুনকৈ যদি চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব মিথুন ৰাশি আপোনালোকৰ পদ্ধতিগত ৰুটিন আৰু কৰ্ম ব্যৱস্থাৰ বাবে প্ৰতিটো কাম শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ হ'ব পাৰে আপোনালোকৰ বিৰুদ্ধে থকা কিছুমান মানুহ আজি তেওঁলোকৰ সন্মুখত আপোনালোকৰ নিৰ্দোষতাৰ প্ৰমাণিত হ'ব পাৰে গতিকে সম্পৰ্কবোৰ পুনৰ মধুৰ হৈ পৰিব লগতে পাব পাৰে কিছু ভাল খবৰ আজি চৰ স্বাৰ্থত বেছি খৰচ বা ঋণ লোৱাৰ পৰা বিৰত থাকক বজাৰ কৰা আদিৰ সময়ত বাজেটত আওকাণ নকৰিব আজি সোমবাৰৰ দিনটোত যদি আপুনি কাৰোবাৰ লগত বিশেষকৈ কিবা এটা প্ৰতিশ্ৰুতি দিছে কথা দিছে তেন্তে নিশ্চিতভাৱে পূৰণ কৰক বুলি কৈছে আপুনি হয়তো মনৰ কিছু বিচলিত অৱস্থাৰ অনুভৱ কৰিব ব্যৱসায়িক ক্ষেত্ৰত সকলো কাম আপোনালোকৰ তত্ত্বাৱধানত সম্পন্ন কৰক বুলি কৈছে আপোনালোকৰ কাৰ্যৰ পৰিকল্পনাত কিছু পৰিৱৰ্তন অনাটো গুৰুত্বপূৰ্ণ সম্পত্তি বা বাহন সম্পৰ্কৰ ব্যৱসায়ত যুক্তিসংগত লাভৰ সম্ভাৱনা আছে কৰ্মৰ বোজাৰ কমি অহাৰ লগে লগে নিয়োজিত লোকৰ কিছু সকাহ অনুভৱ কৰিব কিন্তু সেইখিনি ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰক পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু অনুশাসিত হ'ব বিপৰীত লিংগৰ মানুহৰ প্ৰতি যুৱক যুৱতীসকলৰ আকৰ্ষণ বাঢ়িব পাৰে প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত অসন্তুলিত খাদ্যাভ্যাস আৰু অসাৱধানতাৰ বাবে পেটৰ লগত জড়িত সমস্যাৰ হ'ব পাৰে লঘু আৰু সহজে হজম হোৱা খাদ্য গ্ৰহণ কৰক বুলি কৈছে আজি আপোনালোকৰ যিকোনো সমস্যা সহকৰ্মীৰ সহায়ত সমাধান হ'ব পাৰে যি আপোনালোকৰ চিন্তাৰ পৰা মুক্ত কৰিব আৰু জীৱনৰ বহু গুৰুত্বপূৰ্ণ দিশ বুজিবলৈ সহায় কৰিব পাৰে কৰ্মৰ ক্ষেত্ৰত লগতে গুৰুত্বপূৰ্ণ বিষয়সমূহ আলোচনা হ'ব পাৰে ধৰ্মীয় আধ্যাত্মিক কামবোৰতো কিছু সময় দিয়ক বাহন বা সম্পত্তি ক্ৰয় বিক্ৰয়ৰ বাবে পৰিস্থিতি বৰ অনুকূল নহয় সাৱধান হ'ব ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে তেওঁলোকৰ ভৱিষ্যতৰ কামৰ প্ৰতি মনোযোগ দিয়াটো গুৰুত্বপূৰ্ণ তেওঁলোকে উন্নত ফলাফল লাভৰ বাবে চেষ্টা কৰিব লাগিব প্ৰচেষ্টা চলাব লাগিব ব্যৱসায়িক ক্ষেত্ৰত অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত পুৰণি নেতিবাচক বিষয়বোৰক আওকাণ কৰি কেৱল বৰ্তমান কাৰ্যকলাপত মনোনিৱেশ কৰক এই সময়ত ব্যৱসায়ত বিনিয়োগ কৰাটো ক্ষতিকাৰক হ'ব পাৰে অফিচৰ সকলো বিষয়ৰ মাজত আপোনালোকৰ আধিপত্য থাকিব স্বামী স্ত্ৰীৰ মাজত বা পৰিয়ালৰ সদস্যৰ সহায়ত ঘৰত ব্যৱস্থাটো আপোনালোকে ভাল কৰি ৰাখিব পাৰিব আবেগিক ঘনিষ্ঠতা থাকিব প্ৰেমৰ সম্পৰ্কত অত্যধিক কামৰ বোজাৰ প্ৰভাৱে আপোনালোকৰ শাৰীৰিক আৰু মানসিক ক্লান্তি বৃদ্ধি কৰিব পাৰে আপোনালোকৰ খাদ্য ব্যৱস্থা উন্নত কৰক প্ৰাণায়াম কৰাটো এটা উপযুক্ত সমাধান বুলি কৈছে এই সময়খিনিত ভাল এটা প্ৰতিফলন দেখিব এই সময়খিনিত কিন্তু আপোনালোকে ধৈৰ্য বজাই ৰাখিব লাগে আনৰ কামত জড়িত নহ'ব যিকোনো কাম কৰোঁতে সতৰ্কতাৰে কৰিলে ভাল প্ৰতিফলন দেখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5 আপোনালোকৰ দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভাল লাগিলে লাইক এটা কৰি শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব কৰ্কট ৰাশি আপোনালোকৰ পদ্ধতিগত কৰ্ম ব্যৱস্থাৰ বাবে আজি যিকোনো পৰিকল্পনা গতিশীল হ'ব বুলি কৈছে আৰু ইয়াৰ উপযুক্ত ফলাফল ওলাই আহিব আজি মহিলাসকলৰ বাবে অনুকূল দিন তেওঁলোকৰ কৰ্মক্ষমতা আৰু প্ৰতিভাই তেওঁলোকৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সহায় কৰিব আজি নেতিবাচক কামত সময় কটাব নালাগে ইতিবাচক হৈ থাকক আৰু কেৱল বৰ্তমান পৰিস্থিতিৰ ওপৰত শক্তি কেন্দ্ৰীভূত কৰক কঠোৰ শব্দকো নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ টকাৰ পইচাৰ বিষয়ত সাৱধান হোৱাটো প্ৰয়োজন আছে ব্যৱসায়ত সম্প্ৰসাৰণৰ সৈতে জড়িত পৰিকল্পনাসমূহ বিবেচনা কৰা হ'ব পাৰে সাম্প্ৰতিক পৰিৱেশৰ বাবেহে কৰ্মৰ নীতিৰ পৰিৱৰ্তন আনিব লাগিব কৰ্মচাৰীসকলৰ পৰা উপযুক্ত সহযোগিতা লাভ কৰিব আপুনি হয়তো এটা ডাঙৰ অৰ্ডাৰ পাব পাৰে ব্যৱসায়ত স্বামী স্ত্ৰীৰ মাজত উপযুক্ত সমন্বয় আৰু প্ৰেম থাকিব দিনটোৰ প্ৰথম ভাগত প্ৰেমৰ সম্পৰ্ক ঘনিষ্ঠতা থাকিব লগতে বিবাহৰ চিন্তাও মনলৈ আহিব পাৰে ভৰিৰ বিষ আৰু ফুলাৰ দৰে সমস্যা কিছু লোকৰ বাঢ়িব পাৰে আপোনালোকৰ সঠিক পৰীক্ষাৰ সম্পন্ন কৰক আৰু চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে কিছুদিনৰ পৰা কৰা পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে অনুকূল সময় আহি পৰিছে ভাগৰ আৰু মানসিক চাপৰ পৰা সকাহ পাবলৈ আপুনি শিথিলতা আৰু মনোৰঞ্জনৰ মুডত থাকিব সক্ৰিয় আৰু আকৰ্ষণীয় কাম কৰিও ভাল সময় পাৰ হ'ব কিছু অৱহেলাৰ বাবে জ্যেষ্ঠ লোকৰ অসন্তুষ্টি সহ্য কৰিবলগীয়া হ'ব পাৰে এলাহৰ বাবে আপোনালোকৰ কামত লেহেমীয়া হ'ব পাৰে আপোনালোকৰ কৈছে যে প্ৰতিযোগীসকলৰ কাৰ্যকলাপক আওকাণ নকৰিব বুলি কৈছে আজি কোনো ধৰণৰ লেনদেন বা ঋণ সম্পৰ্কীয় কাম তৎক্ষণাত নকৰিব ব্যৱসায়ত আপোনালোকৰ ইচ্ছা অনুসৰি কামবোৰ নহ'ব পাৰে কিন্তু বৰ্তমান পৰিস্থিতি বিবেচনা কৰিলে ধৈৰ্য আৰু সংযত হোৱাটো ভাল হ'ব বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলে হয়তো আজি কিছু ভাল খবৰ পাব পাৰে
কাৰ্যালয়ত বিশৃংখল পৰিৱেশৰ বাবে আপুনি কিছু সমস্যা থাকিব পাৰে বা পাব পাৰে আজি পৰিয়ালৰ সদস্যৰ লগত কিছু সময় কটাওক বিপৰীত লিংগৰ বন্ধুৰ প্ৰতি যুৱক যুৱতীসকল আকৰ্ষণ বাঢ়িব পাৰে বন্ধুত্ব গভীৰ হৈ পৰিব ক্লান্তি আৰু যিকোনো উদ্বেগো আপোনালোকৰ স্বাস্থ্যৰ ওপৰত কিন্তু প্ৰভাৱ পেলাব পাৰে আধ্যাত্মিক কামতো কিছু সময় কটাওক মানসিক শান্তি লাভ কৰিব শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰঙৰ শুভ সংখ্যা হ'ব 9 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব সিংহ ৰাশি এই এক সংগঠিত আৰু শিথিল দিন বুলি কৈছে যদি ঘৰ বা সম্পত্তিৰ লগত জড়িত কোনো সমস্যা হয় তেন্তে আজি সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰিব বুলি কৈছে ব্যক্তিগত কাম-কাজতো মনোনিৱেশ কৰিব পাৰিব আজি শিশুসকলে পঢ়া-শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰি থাকে পৰিয়ালৰ কোনো সদস্যৰ সন্দৰ্ভত বিশেষকৈ সমস্যাৰ সন্দৰ্ভত দৌৰি ফুৰাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে আজি কিন্তু আপোনালোকৰ প্ৰচেষ্টাই অৰ্থপূৰ্ণ ফল দিব সাৱধান হওক আজি কাৰণ কোনো অচিনাকি ব্যক্তি আপোনালোকক ক্ষতি কৰিব পাৰে অপ্ৰয়োজনীয় জটিলতাৰ পৰা আঁতৰি থাকক আজি ব্যৱসায়িক সম্প্ৰসাৰণৰ সৈতে জড়িত পৰিকল্পনাৰ ৰূপায়ণৰ বাবে অনুকূল সময় বুলি কৈছে অংশীদাৰিত্বৰে সম্পৰ্কীয় কামত এক লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে কাৰ্যালয়ত কৰ্মৰ পদ্ধতিত কৰা পৰিৱৰ্তনৰ পৰা নিয়োজিত লোকসকলে ইতিবাচক ফলাফল লাভ কৰিব বুলি কৈছে বজাৰ কৰা মনোৰঞ্জন আদিত পৰিয়ালৰ সদস্যৰ সৈতে সুখৰ সময় কটাব প্ৰেমৰ সম্পৰ্কতো পাৰস্পৰিক ঘনিষ্ঠতাৰ বৃদ্ধি পাব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত সামৰ্থ্যতকৈ অধিক কঠোৰ পৰিশ্ৰম কৰিলে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে কান্ধৰ বিষ হ'ব পাৰে গতিকে অলপ সাৱধান হৈ থাকিব দিনটো আৰম্ভণিতে আপোনালোকে নিজৰ গুৰুত্বপূৰ্ণ কামবোৰৰ ৰূপৰেখা তৈয়াৰ কৰক কেনেকৈ কামখিনি কৰিব যিকোনো ব্যক্তিগত সিদ্ধান্ত লোৱাৰ আগতে সম্পূৰ্ণ তথ্য লাভ কৰিলে আপুনি কোনো ধৰণৰ ভুলৰ পৰা হাত সাৰিব পাৰিব বুলি কৈছে অৰ্থাৎ আপোনালোকৰ ভুলবোৰ কমকৈ হ'ব বুলি কৈছে যেতিয়া আপোনালোকে কামখিনি সিস্টেমেটিক্যালি কৰিব পদ্ধতিগতভাৱে কৰিব বুলি কৈছে আজি কৈছে যে যুৱক যুৱতীসকলে যিকোনো সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত কনফিডেন্স থাকিব আত্মবিশ্বাস থাকিব বুলি কৈছে আজি গতিকে সময় নষ্ট নকৰিব নিজৰ কামত ভালদৰে মনোনিৱেশ কৰক নিশ্চয়কৈ সফল হ'ব ঘৰুৱাৰ কামত অত্যধিক ব্যয়ৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বাজেট বনাওক আৰু আগবাঢ়ি যাওক আজি শিশুৰ লগত লেনদেন কৰাৰ সময়ত বা ল'ৰা-ছোৱালীৰ লগত লেনদেন কৰাৰ সময়ত কথা পাতোতে হওক তেওঁলোকৰ দৃষ্টিকোণৰ পৰা চোৱাটো উপযুক্ত হ'ব আত্মীয়ৰ সৈতে সম্পৰ্কত কোনো ধৰণৰ বিবাদৰ সৃষ্টি হ'বলৈ নিদিব পাৰস্পৰিক যোগাযোগৰ জৰিয়তে যিকোনো সমস্যা সমাধান কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে ব্যৱসায়ৰ ক্ষেত্ৰত দিনটো শেষৰ ফাললৈ অনুশাসিত আৰু শৃংখলাবদ্ধ পৰিৱেশ এটা বিৰাজ কৰিব ভাল এটা প্ৰতিফলন দেখিব অংশীদাৰিত্বৰ সৈতে জড়িত ব্যৱসায়সমূহ পূৰ্বৰ দৰে চলি থাকিব বুলি কৈছে যিকোনো নতুন প্ৰকল্পত সফলতা লাভ কৰিবলৈ বহুত কষ্টৰ প্ৰয়োজন হ'ব আজি নিয়োজিত লোকসকলে নিজৰ পছন্দ অনুসৰি কামৰ বুজাৰ পালে সুখী হ'ব স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সমন্বয়ৰ বাবে ঘৰৰ পৰিৱেশটো এটা শান্তিপূৰ্ণ হৈ থাকিব অবিবাহিত লোকৰ মাজতো ভাল সম্পৰ্ক গঢ়ি তোলাৰ সম্ভাৱনা আছে স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ দিনটোৰ শেষৰ অৰ্থত অলপ গুৰুত্ব দি চলিব স্বাস্থ্যৰ কিছু অৱনতি ঘটাৰ সম্ভাৱনা আছে শুভ ৰং হ'ব হালধীয়া ৰঙৰ শুভ সংখ্যা হ'ব 9 যদিহে নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আপোনালোকে আমাৰ বন্ধুবৰ্গক বঢ়োৱাত সহায় কৰিব আপোনালোকৰ দিনটো শুভ হওক কন্যা ৰাশি ব্যৱহাৰিক দৃষ্টিভংগী থাকিলে আপুনি নিজৰ আবেগক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব পাৰে আৰু সম্পূৰ্ণ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব বুলি কৈছে আজি সময় মহিলাসকলৰ বাবে অনুকূল বিশেষকৈ নতুন যোগাযোগ হ'ব নতুন আপোনালোকে কামত জড়িত হ'ব উপকাৰী প্ৰমাণিত হ'ব বুলি কৈছে আজি অচিনাকি মানুহক বিশ্বাস একেবাৰে নকৰিব কন্যা ৰাশি জাতক জাতিকাসকলে গতিকে ধ্যান ৰাখক কিছুমান বিতৰ্ক সদৃশ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আজি কঠোৰ পৰিশ্ৰমৰ অনুযায়ী বিশেষকৈ আকাংক্ষিত ফলাফল নেপালে ছাত্ৰ ছাত্ৰীসকলে কিছু হতাশ অনুভৱ কৰিব পাৰে নিজৰ মনোবল বজাই ৰখাটো অভিভাৱকৰ দায়িত্ব বুলি কৈছে আজি ব্যৱসায়ত নতুন পৰিকল্পনা কৰা হ'ব পাৰে এতিয়াৰ বেছি লাভৰ আশা নকৰিলে ভাল হ'ব এই সময়ত মাৰ্কেটিং আৰু মিডিয়াৰ সম্পৰ্কীয় কামত আপোনালোকৰ বেছি সময় নষ্ট কৰিব নালাগে নিজৰ কৰ্মৰ প্ৰতি গুৰুত্ব দিয়ক কাৰোবাক লগ পোৱাৰ সময়ত ব্যৱসায় সম্পৰ্কীয় পৰিকল্পনা আদান প্ৰদানো হ'ব পাৰে পৰিয়ালত এক শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ কৰিব বিবাহৰ যোগ্য লোকৰ বাবে উপযুক্ত সম্পৰ্ক আহিব পাৰে প্ৰেমৰ সম্পৰ্কবোৰ মধুৰ হ'ব ক্লান্তি আৰু মানসিক চাপে আপোনালোকৰ কৰ্ম ক্ষমতা আৰু মনোবলত প্ৰভাৱ পেলাব পাৰে দৈনন্দিন জীৱনত যোগ আৰু ধ্যানক নিশ্চয়কৈ অন্তৰ্ভুক্ত কৰক বুলি কৈছে আজি কন্যা ৰাশিৰ লোকসকলৰ গহন অৱস্থান কিছুমান ক্ষেত্ৰত ইতিবাচক দেখা পোৱা গৈছে বিশেষকৈ পৰিকল্পিতভাৱে কামবোৰ সম্পূৰ্ণ কৰিবলৈ আপুনি সাহস পাব সফলতা নিশ্চয়কৈ লাভ কৰিব কষ্ট কৰিব লাগিব আপোনালোকৰ সমগ্ৰ মনোযোগ আপোনালোকৰ ব্যক্তিগত আৰু পাৰিবাৰিক কাম-কাজত বিশেষকৈ বিবাহিত লোকসকলে কেন্দ্ৰীভূত কৰক বুলি কৈছে পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ আশীৰ্বাদ হিচাপে উপহাৰ দিব পাৰে যুৱক যুৱতীসকলে বিশেষভাৱে মনত ৰখাটো উচিত যে চিন্তা নকৰাকৈ আনক বিশ্বাস কৰাটো উপযুক্ত নহয় কাম কৰাৰ ক্ষমতাৰ ওপৰত আত্মবিশ্বাসেৰে সিদ্ধান্ত লোৱাটো ভাল হ'ব ঘনিষ্ঠ আত্মীয়ৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখাটো আপোনালোকৰ দায়িত্ব হ'ব বুলি কৈছে ব্যৱসায়ত কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে
আন ব্যৱসায়ীসকলৰ লগত কিছু মতানৈক্যৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গতিকে সাৱধান হৈ থাকিব লেনদেনৰ ক্ষেত্ৰত স্বচ্ছতা বজাই ৰাখক ইয়াৰ ফলত পুনৰ সম্পৰ্ক মধুৰ হৈ পৰিব বুলি কৈছে কোনোবা ঠাই সলনি কৰিব লাগিব পাৰে কিছু লোকে আভ্যন্তৰীণ ব্যৱস্থা পৰিৱৰ্তন কৰিব লাগিব ব্যৱসায়ৰ ক্ষেত্ৰত বৈবাহিক জীৱনটো সুখী হ'ব প্ৰেমৰ সম্পৰ্কটো কৈছে যে ইজনে সিজনৰ ওপৰত বিশ্বাস থাকিলে ঘনিষ্ঠতা আহিব স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ শেষৰ অৰ্ধত কাহ চৰ্দিৰ দৰে সংক্ৰমণ অভিযোগ থাকিব পাৰে খোৱা-বোৱাৰ ক্ষেত্ৰত সাৱধান হওক শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব তুলা ৰাশি আজি আপুনি বহু ধৰণৰ কামত ব্যস্ত হৈ থাকিব আৰু আপোনালোকৰ অৱদানৰ প্ৰশংসা কৰিব বুলি কৈছে আপোনাৰ ব্যক্তিগত কামো পৰিয়ালৰ সদস্যৰ সহায়ত বহু পৰিমাণে সম্পূৰ্ণ হ'ব পাৰে ঘনিষ্ঠ আত্মীয়ক লগ পোৱাৰ সুযোগ থাকিব যিকোনো প্ৰতিকূল পৰিস্থিতিত নিজৰ ইতিবাচক মনোভাৱ বজাই ৰাখক ঘৰৰ কোনো জ্যেষ্ঠ ব্যক্তিৰ স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে আজি বুলি কৈছে গতিকে সতৰ্ক হৈ থাকিব তেওঁলোকৰ স্বাস্থ্যপাতি ক্ষেত্ৰত কিন্তু আপোনালোকে অলপ সাৱধানতাৰ অৱলম্বন কৰক বুলি কৈছে এই সময় নহলে বৃহৎ লোকচান হ'ব পাৰে আজি কিছু সমস্যা হ'ব পাৰে কেৱল বৰ্তমান কাম-কাজৰ ওপৰত মনোনিৱেশ কৰি থাকক বুলি কৈছে ব্যক্তিগত চাকৰিত কামৰ বোজাৰ বেছি হোৱাৰ বাবে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে বৈবাহিক সম্পৰ্কত চলি থকা বিবাদৰ সমাধান হ'ব পাৰে আজি ঘৰৰ পৰিৱেশ পুনৰ স্বাভাৱিক হৈ পৰিব বুলি কৈছে কৰোৱাৰ পৰা প্ৰিয় উপহাৰ লাভ কৰিব পাৰে শৰীৰত সামান্য দুৰ্বলতা থাকিব পাৰে দিনটো প্ৰথম ভাগত গেছ আৰু এচিডিটিৰ দৰে সমস্যাই আপোনালোকক আমনি কৰিব পাৰে গতিকে খোৱা-বোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব অসাৱধান নহ'ব উপযুক্ত চিকিৎসা আপোনালোকে গ্ৰহণ কৰক বুলি কৈছে আজি কিছুদিনৰ পৰা চলি থকা বিশৃংখল ৰুটিনত থমকি ৰ'ব পাৰে তথ্য সমৃদ্ধ আৰু গুৰুত্বপূৰ্ণ তথ্য আহৰণৰ ক্ষেত্ৰত সময় খৰচ কৰা হ'ব পাৰে আপুনি এজন প্ৰেৰণাদায়ক ব্যক্তিক লগ পাব মানসিক শান্তি থাকিব দৈনন্দিন কাম-কাজ সদায় দৰে আপোনালোকৰ চলি থাকিব আজি আপোনালোকৰ ব্যক্তিগত বিষয়বোৰো বিশেষকৈ আওকাণ নকৰিব আপুনি কিবা এটা অভিযোগ বা কলংকৰ সন্মুখীন হ'ব পাৰে গতিকে সতৰ্ক হৈ থাকিব আৱেগিক সহায়ও প্ৰয়োজন আছে আপোনালোকৰ চৰকাৰী বিষয়বোৰ সময়মতে সমাধান কৰিবলৈ চেষ্টা কৰক যিকোনো ডাঙৰ সমস্যাৰ পৰা হাত সাৰিব পাৰিব ব্যৱসায়িক ব্যস্ততাৰ মাজতে পৰিয়ালৰ বাবে সময় উলিয়াব লাগিব যন্ত্ৰপাতি কামৰ সৈতে জড়িত ব্যৱসায়ত সফল হ'ব আমদানি ৰপ্তানিৰ সম্পৰ্কৰ কামত সফলতা লাভ কৰিব আপোনালোকৰ পৰিকল্পনা কাৰ লগত শ্বেয়াৰ নকৰিব চাকৰিৰ বাবে চেষ্টা কৰা মানুহে হয়তো কিছু ভাল খবৰ লাভ কৰিব পাৰে জীৱন সংগীৰ বিশেষকৈ ঘৰ আৰু পৰিয়ালৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন থাকিব যাৰ বাবে আপুনি মানসিক চাপমুক্ত নহয় নিজৰ কামত ভালদৰে মনোনিৱেশ কৰিব পাৰিব গেছ আৰু বদহজমৰ বাবে পেটৰ লগত জড়িত অসুবিধা থাকিব পাৰে দৈনন্দিন কাম-কাজবোৰ সুষম কৰি ৰাখক বুলি কৈছে বিশেষকৈ মছলাজাতীয় খাদ্যবোৰ আপোনালোকে পৰিহাৰ কৰক যি ধৰণৰ খাদ্যপাতি আপোনালোকৰ হেল্থৰ বাবে উপকাৰী নিজৰ দেহাটো ক্ষতি কৰে নিজৰ স্বাস্থ্যৰ বাবে উপকাৰী গতিকে সেই ধৰণৰ খাদ্যপাতিবোৰ বিশেষকৈ পৰিহাৰ কৰি চলক বুলি কৈছে ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিব শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 7 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব বৃশ্চিক ৰাশি আজি প্ৰণালীবদ্ধ দৈনন্দিন ৰুটিন থাকিব আৰু আপোনালোকৰ যিকোনো কামত অভিজ্ঞ লোকৰ পথ প্ৰদৰ্শন লাভ কৰিলে নিশ্চিতভাৱে সফলতা লাভ কৰিব আজি কোনোবা সমাজসেৱা সংস্থাৰ প্ৰতি আপোনালোকৰ বিশেষ সহযোগিতা থাকিব সন্মান বাঢ়িব প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিব পাৰে আকাংক্ষিত সফলতা আজি প্ৰতিদ্বন্দ্বীসকলৰ কাৰ্যকলাপৰ বিষয় অজ্ঞান হৈ নাথাকিব সজাগ হৈ থাকক সজাগ হোৱাটো গুৰুত্বপূৰ্ণ ঘনিষ্ঠ আত্মীয় বা বন্ধুৰ লগতো বিচ্ছিন্নতাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে ধনৰ লেনদেন সম্পৰ্কীয় কামত সাৱধান হওক ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত আভ্যন্তৰীণ ব্যৱস্থা সলনি কৰাৰ পৰিকল্পনা কৰিব পাৰে আজি কৰ্মচাৰীৰ মাজত আপোনালোকৰ অৰ্ডাৰ সহজে সম্পূৰ্ণ কৰিব পাৰিব চৰকাৰী চাকৰিত অসংগঠিত হৈ নাথাকিব কাৰ্যালয়ত যি ব্যৱস্থা ভাল কৰি ৰাখক বুলি কৈছে কোনো বিষয়ৰ লগত বিশেষকৈ তৰ্ক পেচাল কৰিব নালাগে আজি আপোনালোকৰ পৰিকল্পনাত আপোনালোকৰ জীৱন সংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা পৰামৰ্শ ল'লে সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি আৱেগিক মোহ বাঢ়িব স্বাস্থ্যৰ যত্ন লওক এচিডিটি আৰু গেছৰ লগত জড়িত সমস্যাবোৰ বাঢ়িব পাৰে সমস্যাৰ পৰা হাত সাৰিবলৈ সুষম খাদ্য গ্ৰহণ কৰক বুলি কৈছে ভাল প্ৰতিফলন দেখিব আজি ঘৰৰ আৰামৰ সৈতে জড়িত সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত সময় খৰচ কৰা হ'ব পাৰে সম্পত্তি আদিৰ লগত জড়িত কিছু কামো হ'ব পাৰে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল তেওঁলোকৰ পক্ষত হ'ব মাত্ৰ তেওঁলোকে আগৰ তুলনাত অধিক কষ্ট কৰিব লাগিব নিজৰ কৃতিত্ব প্ৰদৰ্শন কৰাৰ প্ৰৱণতাৰ পৰা আঁতৰি থাকক আপোনালোকৰ সন্তানৰ আচৰণ আৰু কাৰ্য আপোনালোকক চিন্তিত কৰিব পাৰে কিন্তু সমস্যাবোৰ শান্তিপূৰ্ণভাৱে সমাধান কৰাটো উপযুক্ত হ'ব যিকোনো লেনদেন কৰাৰ সময়ত বিশেষকৈ টকা পইচাই হওক কাগজ পাতিয়ে হওক ভালদৰে পৰীক্ষা কৰক ব্যৱসায়ত আপোনালোকৰ কষ্ট অনুযায়ী ফলাফল পাব পাৰে বিপণন সম্পৰ্কীয় কামত অধিক গুৰুত্ব দিয়ক বুলি কৈছে এজন ডাঙৰ বিষয়া বা ৰাজনীতিবিদৰ সৈতে আপোনালোকৰ সাক্ষাৎ লাভজনক বুলি প্ৰমাণিত হ'ব ব্যক্তিগত চাকৰি এটাত বিশেষকৈ আপোনালোকৰ ওপৰত কৰ্মৰ চাপ পৰিব পদোন্নতি সম্ভৱ বৈবাহিক জীৱনত সমন্বয়ৰ অভাৱ হ'ব পাৰে সময় অনুসৰি নিজৰ আচৰণত উপযুক্ত পৰিৱৰ্তন আনিলে ভাল হ'ব কিছু লোকৰ
বায়ু বিকাৰ পেটৰ লগত জড়িত সমস্যাই আপোনালোকক আমনি কৰিব পাৰে গধুৰ আৰু তেলীয়া খাদ্য খোৱাৰ পৰা বিৰত থাকক শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 যদিহে নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় ধনুৰাশি কিছু দিনৰ পৰা চলি থকা বিশৃংখল ৰুটিনত কিছু স্থিৰতা আনিব আপুনি নিজৰ কামত ভালদৰে মনোনিৱেশ কৰিব পাৰিব কোনোবা ধৰ্মীয় স্থানত বা নিসংগতাত কিছু সময় কটালে মানসিক শান্তি লাভ কৰিব আজি ল'ৰা ছোৱালীৰ কাম-কাজ বিশেষকৈ কাম-কাজে আপোনালোকৰ চিন্তাৰ পৰা আপোনালোকক কিছু সকাহ দিব বুলি কৈছে কেতিয়াবা আপোনালোকৰ দিনটো ভাগত আপোনালোকৰ মনোযোগ কিছুমান ভুল কামৰ দিশত নিৰ্দেশিত হ'ব পাৰে আত্মচিন্তাটো কিছু সময় কটাওক বিনিয়োগ সম্পৰ্কীয় কাম-কাজ এতিয়াৰ বাবে পিছুৱাই ৰাখক ভাই ভনীৰ লগত চলি থকা যিকোনো বিবাদ শান্তিৰে সমাধান কৰিবলৈ চেষ্টা কৰক বুলি কৈছে ব্যৱসায়িক বিষয়ত যিকোনো সিদ্ধান্ত লওঁতে নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক বুলি কৈছে এই কামবোৰ কৰিলে আপোনালোকৰ বাবে উপকাৰী হ'ব বুলি কৈছে এই সময়ত কিন্তু বৰ্তমান সময়ত কৰ্মৰ ক্ষেত্ৰত কোনো সঠিক পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা নাই গতিকে বৰ্তমান পদ্ধতিৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে পৰিয়ালৰ সদস্যৰ মাজত উপযুক্ত সম্প্ৰীতি থাকিব ঘনিষ্ঠ আত্মীয়ৰ সৈতে সাক্ষাৎ কৰাৰ কাৰ্যসূচী পৰিকল্পনা কৰিব স্বাস্থ্য ভাল হ'ব কোনো কথাতে বেছি চিন্তা নকৰিব কিন্তু স্বাস্থ্যৰ প্ৰতি সাৱধান হোৱাটো উপযুক্ত বুলি কৈছে এই সময়ত অসাৱধান নহ'ব চিন্তাশৈলীত ইতিবাচক হওক আত্মীয়ৰ স্বজন বা বন্ধু বান্ধৱীৰ সৈতে যোগাযোগত থাকিলে সম্পৰ্কত মধুৰতা বজাই ৰাখিব পাৰিব বহিৰাজ্যলৈ যাবলৈ যিসকলে চেষ্টা কৰিছে তেওঁলোকে কিছু ভাল খবৰ লাভ কৰিব পাৰে পৰিয়ালৰ এজন অবিবাহিত সদস্যৰ বাবে উপযুক্ত সম্পৰ্ক বিচাৰি পাব পাৰে আজি আপোনালোকৰ কামৰ বুজাৰ আন মানুহৰ লগত শ্বেয়াৰ কৰক বুলি কৈছে আপুনি সম্ভালিব পৰাকৈ অধিক কামৰ বুজা ললে আপুনি অত্যন্ত বিশেষকৈ সম্ভালিব নোৱাৰা কামবোৰ ললে বিশেষকৈ অত্যন্ত ভাগৰুৱা হৈ পৰিব পাৰে গতিকে যিমানখিনি কাম পাৰে সিমানখিনি লওক বুলি কৈছে ধন সম্পৰ্কৰ লেনদেনৰ সন্দৰ্ভত কাৰোবাৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে ভুল বুজাবুজি হ'ব পাৰে কিন্তু সাৱধান হ'লে এই পৰিস্থিতিৰ পৰা হাত সাৰিব পাৰিব ব্যৱসায়িক কামত বেছি বিনিয়োগ নকৰিব কাৰণ বৰ্তমান পৰিস্থিতিবোৰ অনুকূল নহয় বুলি কৈছে বিশেষকৈ শ্বেয়াৰ মাৰ্কেটৰ ক্ষেত্ৰত ইয়াৰ ফলত আপোনালোকৰ বিত্তীয় ব্যৱস্থাটো প্ৰভাৱ পৰিব পাৰে কাৰ্যালয়ত অতিৰিক্ত কামৰ বোজা থাকিব কিন্তু ধৈৰ্য ধৰাৰ বাহিৰে আন কোনো সমাধান নাই পাৰিবাৰিক জীৱনত সুখদায়ক হ'ব প্ৰেমৰ সম্পৰ্ক দিনটোৰ শেষৰ ফাললৈ মধুৰতা বজাই ৰাখিবলৈ ইজনে সিজনৰ প্ৰতি বিশ্বাসৰ অনুভৱ ৰাখিব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ শেষৰ অৰ্ধত পৰিৱৰ্তিত বতৰৰ পৰা নিজকে ৰক্ষা কৰিবলৈ দৈনন্দিন কাম-কাজ আৰু খাদ্যাভ্যাস সঠিক আপোনালোকে ৰাখিব লাগিব সংগঠিত কৰি ৰাখিব লাগিব যোগ আৰু ধ্যান ইয়াৰো সঠিক সমাধান বুলি কৈছে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 নতুনকৈ যদি চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব মকৰ ৰাশি আপোনালোকৰ ব্যক্তিগত যিকোনো পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে অনুকূল সময় ইয়াৰ ফলতো উন্নত ফলাফল পোৱা যাব বুলি কৈছে ঘনিষ্ঠ আত্মীয় আগমনৰ বাবে কিছু বিশেষকৈ আপোনালোকৰ ঘৰখনৰ সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব যদি কোনো সম্পত্তিৰ সম্পৰ্কীয় কামবোৰ আবদ্ধ হৈ থাকে তেন্তে ইয়াৰ সমাধান আজিৰ দিনটোত পোৱা যাব পাৰে আজি আপোনালোকৰ পৰিকল্পনাও গোপন কৰি ৰাখক অন্যথা এইবোৰ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কিছু বাধাও আহিব পাৰে যিকোনো ধৰণৰ ভ্ৰমণ বা বাহন ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক কাৰণ এই সময়ত কিবা এটা আঘাত বা দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা গ্ৰহৰ অৱস্থান অনুকূল মাত্ৰ অলপ বুজাবুজিৰে আপোনালোকৰ পৰিস্থিতি উন্নত সাধন কৰিব পাৰিব বুলি কৈছে কৰ্মচাৰীৰ সৈতে আপোনালোকৰ ভাল সম্পৰ্কই তেওঁলোকৰ মনোবল বৃদ্ধি কৰিব বুলি কৈছে তেওঁলোকে নিজৰ কাম-কাজখিনি সুন্দৰভাৱে কৰিব পাৰিব বুলি কৈছে মনোবল বৃদ্ধি পাব বিশেষকৈ কামবোৰ বিশেষকৈ সাৱধানে কৰক ব্যৱসায়িক ভ্ৰমণৰ পৰিকল্পনা হ'ব পাৰে বৈবাহিক জীৱনত সৰু সৰু নেতিবাচক কথাবোৰক আওকাণ কৰক সৰু সৰু কথা বতৰা যদি ধৰি ৰাখে তৰ্ক পেচাল হ'ব পাৰে ইয়াৰ দ্বাৰা পাৰস্পৰিক সম্পৰ্কত আপোনালোকৰ কিছু সমস্যা আহিব পাৰে গতিকে পাৰস্পৰিক সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ হ'লে ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব সৰু সৰু কথাবোৰ ধৰি নাৰাখিব কিছুমান ক্ষেত্ৰত ইগনোৰ কৰিব লাগিব প্ৰেমৰ সম্পৰ্কবোৰ আৱেগ ভিত্তিত হ'ব বুলি কৈছে স্বাস্থ্য সম্পৰ্কীয় কিছু সমস্যা থাকিব পাৰে দিনটো প্ৰথম ভাগত নিজৰ যত্ন লওক বুলি কৈছে আজি অভিজ্ঞ ব্যক্তিৰ দিহা পৰামৰ্শত আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ হ'ব পাৰে আপোনালোকৰ মনোবলো বৃদ্ধি পাব পাৰে বাকী থকা বা ঋণ দিয়া ধন উলিয়াবলৈ সময় অনুকূল সংবাদ মাধ্যম আৰু অনলাইন কাৰ্যকলাপৰ জৰিয়তে নতুন তথ্য আহৰণ কৰা হ'ব পাৰে বুলি কৈছে দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে নিজৰ আত্মসন্মানৰ প্ৰতি আপোনালোকে সচেতন হওক আৰু কোনো ধৰণৰ আপোচ নকৰিব সময়ৰ লগে লগে পৰিস্থিতি ক্ৰমান্বয়ে অনুকূল হৈ পৰিব নিজৰ ইচ্ছামতে কামবোৰ সম্পূৰ্ণ কৰিবলৈ কিছুমান কৌশলো বনাব লাগিব ব্যৱসায়ত কোনো ধৰণৰ ৰিস্ক নল'ব লোকচানৰ সম্ভাৱনা আছে আজি ব্যৱসায়িক কাৰ্যকলাপ স্বাভাৱিক হৈ থাকিব প্ৰয়োজন অনুসৰি কামবোৰ কৰা হ'ব যুৱক যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত বিশেষকৈ কিছুমান কামত সফলতা লাভ কৰিব
যিকোনো পৰিস্থিতিত আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ বাবে চেষ্টা কৰক বাকি থকা বা আবদ্ধ হৈ থকা ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে ইয়াৰ উপৰি কৈছে যে আপোনালোকৰ কাৰ্যক্ষমতাৰ আৰু অধিক উন্নত কৰাৰ প্ৰয়োজন আছে উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে কিবা এটা বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে অলপ সাৱধানতা অৱলম্বন কৰিলে নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব ব্যৱসায়িক ক্ষেত্ৰত কৈছে যে জ্যেষ্ঠ লোকৰ নিৰ্দেশনাত ব্যৱসায়িক আপোনালোকৰ সমস্যাৰ সমাধান হ'ব সময়মতে কাৰ্যবোৰ সম্পূৰ্ণ হ'ব যাৰ বাবে অৰ্থনৈতিক পৰিস্থিতি স্বাভাৱিক হৈ পৰিব কটো টকা পইচাৰ তৎক্ষণাত বিনিয়োগ নকৰিব আজি দিনটো হ'ব নিযুত লোকসকলৰ বাবে অতি প্ৰত্যাহ্বানজনক পৰিয়ালৰ সদস্যৰ মাজত সঠিক সম্পৰ্কৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ বাবে দূৰত্বৰ সৃষ্টি হ'ব পাৰে স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব ঋতুভিত্তিক সৰু সৰু সমস্যা বাঢ়িব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আপুনি বহু ধৰণৰ কামত ব্যস্ত থাকিব আৰু পাৰিবাৰিক আৰু সামাজিক কাম-কাজৰ সঠিক ব্যৱস্থা ৰখাটো বা বজাই ৰখাটো আপোনালোকৰ বিশেষ অৱদান থাকিব বুলি কৈছে আজি দৈনন্দিন কাম-কাজৰ লগতে আপোনালোকৰ চখৰ বাবে কিছু সময় উলিয়াই আপুনি শিথিল অনুভৱ কৰিব আনৰ বিষয়ত হস্তক্ষেপ কৰাৰ পৰিৱৰ্তে কেৱল নিজৰ ব্যক্তিগত কামত মনোনিৱেশ কৰক বুলি কৈছে যিকোনো নেতিবাচক কথাৰ বাবে মনটো অন্যমনস্ক হৈ থাকিব পাৰে শিশুৰ সংগ আৰু কাম-কাজক আওকাণ নকৰিব আৰু তেওঁলোকৰ পথ প্ৰদৰ্শন কৰি থাকক বুলি কৈছে ব্যৱসায়ত কামৰ প্ৰচুৰতাৰ বাবে আপোনালোকৰ কৰ্মচাৰীসকলকো কিছু কৃতিত্ব দিয়াটো উপযুক্ত হ'ব ইয়াৰ ফলত আপোনালোকৰ কামৰ বোজাৰ লঘু হ'ব বুলি কৈছে নতুন কাম আৰম্ভ কৰাৰ পৰিস্থিতি ঠিক নহয় বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে সহজতে নিজৰ প্ৰকল্প সম্পূৰ্ণ কৰিব পাৰিব বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰিলে সম্পৰ্ক অধিক ঘনিষ্ঠতাৰ আহিব বুলি কৈছে গেছ আৰু এচিডিটিক সমস্যা আপোনালোকক অশান্তি দিব পাৰে নিজকে পৰীক্ষা কৰি উপযুক্ত চিকিৎসা গ্ৰহণ কৰিলে সুন্দৰ প্ৰতিফলন দেখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 নতুনকৈ যদি চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে অনুগ্ৰহ কৰি শেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব মীন ৰাশি আজি এই সময়খিনিত আপোনালোকৰ বাবে অনুকূল সময় চৰকাৰী কোনো বিষয় যদি আবদ্ধ হৈছে কাম-কাজবোৰ যদি আধৰুৱা হৈছে তেতে আজি তাৰ পৰা সকাহ পোৱাৰ সম্ভাৱনা আছে আজি আপুনি নিজৰ পৰিয়ালৰ আৰামৰ উদাৰতাৰে বিশেষকৈ খৰচ কৰিব ধৰ্মীয় স্থানতো আপোনালোকৰ কিছু সেৱা সম্পৰ্কৰ অৱদান থাকিব বুলি কৈছে যাৰ বাবে আপুনি মানসিক শান্তিৰ অনুভৱ কৰিব আজি আন কোনো ব্যক্তিৰ বাবে পৰিস্থিতি প্ৰতিকূল হৈ পৰিব পাৰে যাৰ বাবে আপোনালোকৰ স্বভাৱত উত্তেজনা আৰু খিংখিঙীয়া আহিব পাৰে কিন্তু ধৈৰ্য ধৰি ৰখাটো গুৰুত্বপূৰ্ণ বুলি কৈছে কাৰণ ইয়াৰ প্ৰভাৱ আপোনালোকৰ পৰিয়ালতো পৰিব পাৰে ব্যৱসায়ত কৃতিত্ব উন্নয়ন ঘটিব গুৰুত্ব সহকাৰে কাৰ্যকৰী কৰা হ'ব কাৰণ এই আঁচনিসমূহ ভৱিষ্যতে আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব বুলি কৈছে সম্পত্তিৰ সম্পৰ্কৰ ব্যৱসায়টো ভাল চুক্তি পোৱাৰ সম্ভাৱনা আছে কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে সম্পৰ্ক নষ্ট নকৰিব বৈবাহিক সম্পৰ্কত অসন্মতিৰ কাৰণ আপোনালোকৰ কিছু হঠকাৰিতা হ'ব পাৰে আজি আপোনালোকৰ স্বভাৱত নমনীয়তা অনাটো আপোনালোকৰ বাবে অতি প্ৰয়োজনীয় বুলি কৈছে আজি ঘৰলৈ কোনো নতুন সদস্য আহিব পাৰে ডায়াবেটিছ ৰোগীয়ে নিয়মীয়াকৈ চেকআপ কৰি থাকিব লাগে আৰু আপোনালোকৰ খাদ্যাভ্যাসৰ বিশেষ যত্ন লওক বুলি কৈছে নিজৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰক বুলি কৈছে ইতিবাচক হৈ থাকক কেৱল বৰ্তমান পৰিস্থিতিৰ ওপৰত অধিক কেন্দ্ৰীভূত কৰক বুলি কৈছে কঠোৰ শব্দ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ টকা পইচাৰ বিষয়ত সাৱধান হোৱাটো প্ৰয়োজন আছে ব্যৱসায় সম্প্ৰসাৰণৰ সৈতে জড়িত পৰিকল্পনাসমূহ বিবেচনা কৰা হ'ব বুলি কৈছে বিশেষকৈ কৰ্মচাৰীসকলৰ পৰা উপযুক্ত সহযোগিতা লাভ কৰিব আজি এই সময়খিনিত খৰচ নিয়ন্ত্ৰণ কৰিলে আৰ্থিক সমস্যাৰ পৰা মুক্তি পোৱা যাব বুলি কৈছে আজি আপোনালোকৰ মনোবল বাঢ়িব ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাৰ লগত জড়িত সমস্যাৰ অন্ত পৰিব মানসিক চাপ কিছু পৰিমাণে কমিব বুলি কৈছে নিজৰ মাজত পৰিৱৰ্তন অনাটো গুৰুত্বপূৰ্ণ আনৰ ওপৰত বেছি আশা নকৰিব বেছি ডিপেণ্ডেণ্ট নহ'ব আজি কঠোৰ পৰিশ্ৰম কৰি আপোনালোকে আগবাঢ়ি যাব পাৰিব বুলি কৈছে ঘৰৰ আৰামৰ লগত জড়িত প্ৰয়োজনীয়তা পূৰণৰ বাবে আপুনি বিশেষ প্ৰচেষ্টা চলাব লাগিব যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ বাবে বহুত কষ্ট কৰিব লাগিব অতীতক বৰ্তমানৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব কাৰণ ইয়াৰ বাবে মনটো কিছু বিচলিত হৈ থাকিব পাৰে বাহন বা যিকোনো ব্যয়বহুল সঁজুলিৰ ক্ষতি হ'লে বৃহৎ খৰচ হ'ব পাৰে শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 5 নতুনকৈ যদি চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক জয় শ্ৰী ৰাম ওম নমঃ শিৱায়